হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। আজি ৰাতিপুৱা গৈ পেলাই কালি যে চাদৰখন আছিল, চাদৰখনৰ মই আগটো চিলাই আনিলোঁ। মই যেতিয়া ঘৰত আছিলোঁ তেতিয়া মই 10 টকা দি আগটো চিলাবলগীয়া আছিল। ইয়াত 40 টকা লৈছে। বা কিমান যে দাম ইয়াৰ বহুত বস্তুৰ, বাকী শাক পাচলিৰ যে কি দাম ক'বই নোৱাৰি। তো উপায় নাই, আছোঁ যেতিয়াতো খাই পেলাই জীয়াই থাকিবই লাগিব। তো আজি ডেইলি ভ্লগটো ষ্টাৰ্ট কৰোঁ। এতিয়া মই অলপ দহি কাম কৰিম, ব্ৰেকফাষ্টটো কৰি লওঁ, তাৰপিছত মই দহি কাম কৰিম আৰু দহিটো কমপ্লিট কৰিব লাগিব। আৰু 3 দিন আছে ঘৰলৈ যাবলৈ, কিমান যে ফূৰ্তি লাগিছে নহয়। আৰম্ভ কৰোঁ ভিডিঅ'টো। এইফালে ৰাস্তাটো ভাল হ'লনে? আজি ৰাতিপুৱা খাবলৈ লৈছোঁ, ভাত কেইটামান আছিল, তাতে অলপ পানী ঢালিছোঁ, অকণমান কেঁচা মিঠাতেল দিছোঁ, তাতে মই অলপ দৈ ঢালি দিম। দৈখিনি দি মই অলপ লৰাই দিছোঁ। এতিয়া মই ইয়াত সোৱাদ অনুসৰি নিমখ দিম। লৈছোঁ আলু, পিঁয়াজ, জলকীয়া, নিমখ, তেল আৰু আদা কাটি লৈছোঁ। মই পিটিকাখিনি সানি লওঁ। মই দৈটো এনেকৈ ফাৰ্ষ্ট টাইম খাইছোঁ, মানে চাওঁ, মই ইউটিউবত বহুত দেখি আছোঁ। ভাল লাগিছে, দৈটো মই এনেও ভালেই পাওঁ। ফাৰ্ষ্ট টাইম এনেকৈ মই ট্ৰাই কৰি পাইছোঁ দৈটো এনেকৈ ভাল লাগিছে। খাব পাৰে দেই দৈটো এনেকৈ। ফাৰ্ষ্ট মই ভাত লৈছোঁ, ভাততে পানী দি থৈছিলোঁ, তাৰপিছত অলপ কেঁচা মিঠাতেল ওপৰত দি দিছোঁ, সোৱাদ অনুসৰি নিমখ আৰু দৈ অলপ দি দিছোঁ। তাৰপিছত ইয়াত পিটিকা বনাই লৈছোঁ। এতিয়া মই এয়া লৈছোঁ বৰ্ণালী পাতৰ। এয়া মই ঘৰ পাই লৈ আহিছোঁ, ইয়াততো এয়া নাপায় আৰু, যি লাগে মই ঘৰ পাই লৈ আহিব লাগিব। তো এইখিনি মই লৈ আহিছিলোঁ, মই জানিছিলোঁ এইটো কাম কাগজে কৰি পেলাই দৈ দিব লাগিব, মোৰ ঘৰত আছিলেই, লৈ আহিছিলোঁ মই। এতিয়া এনেকৈ লাহে লাহে কৰি ভাগ কৰি দিছোঁ, কাৰণ বহুত যদি স্পীড কৰিবলৈ যায় নহয়, তেতিয়া কি হ'ব, এইখিনি জট লাগি যাব, আৰু জট লাগি গ'লে গোটেইখিনি ৱেষ্ট হৈ যাব। বহুত দিগদাৰ, যিমান পাৰে লাহে লাহে কৰিব, ধুনীয়াকৈ এনেকৈ মিলাই ল'ব। মই এইখিনি এনেকৈ টাৰ্চেল দহি বটো বাৰু, মই এনেকুৱা এখন মোৰ কাগজ এখন বনাই থৈ দিছোঁ। মই যেতিয়াৰ পৰা দহি ষ্টাৰ্ট কৰিছোঁ ন, এইখনে ব্যৱহাৰ কৰিছোঁ। এইখন যেতিয়া ফাটি গৈছে তেতিয়া মই ইয়াত টেপ মাৰি দিছোঁ, টেপ মাৰিলে এইটো জোখ মানে মোৰ পাৰফেক্ট জোখ, আৰু চবকে মানে ইমানটো জোখে লাগে। ইয়াতকৈ বেছি দীঘল হ'লে মই ভাল নাপাওঁ বিশেষকৈ, তো ইয়াতকৈ সৰুটো পচন্দ নহয়, আৰু বৰ্তমান চলিও থকা নাই সেইটো ষ্টাইল। তো সেয়ে মই এতিয়া ধুনীয়াকৈ মিলাই লৈছোঁ। এনেকৈ মিলাই লৈছোঁ। এতিয়া এইটো এনেকৈ লওঁ, এনেকৈ কৰি দুপাক দিম, এপাক, এই দুপাক। এইখন মোৰ বাবাই কিনি দিছিল। এতিয়া ধুনীয়াকৈ কাটি মই বেজিত ঊলো লৈ আহিছিলোঁ, মই পিংক কালাৰ ঊল। প্ৰায় মই এংকৰ গুলিৰেই ব্যৱহাৰ কৰোঁ, কিন্তু বৰ্তমান মোৰ হাতত ডাৰ্ক পিংক কালাৰ এংকৰ নাই, তো মইতো ৰাণী পিংকৰো ঊল আছে, তো ঊলেৰে কৰিম। মই এনেকৈ ভৰাই দিছোঁ। এতিয়া মই এনেকৈ কৰি এই বস্তুটো দেখিছেনে, ইয়াত এনেকৈ ভৰাই দিম। এনেকৈ ভৰাই দিলোঁ, এনেকৈ কৰি উলিয়াই দিলোঁ। তাৰপিছত মই এতিয়া গাঁঠি দি দিম। সেইটো এনেকৈ উলিয়াই ল'লোঁ, এটা গাঁঠি দিলোঁ, তাৰপিছত এইটো লাহেকৈ উলিয়াই দিলোঁ। টাইটকৈ কৰিব, এনেকৈ ডাবল দুটা গাঁঠি দিলোঁ, এনেকুৱা হৈ যাব, ঠিক আছে নে? এতিয়া মই গাঁঠি দিলোঁ। মই ইয়াত 3 ডলীয়াকৈ লৈছোঁ, 3 ডলীয়া এনেকৈ ল'ব, এনেকৈ কৰি এনেকৈ
অকণমান দীঘলকৈ ল'ব, তেতিয়া আমি কাটি দিব লাগিব যে ধুনীয়াকৈ এনেকৈ লৈ পকাই দিওঁ। 1 বাৰ 2 বাৰ 3 বাৰ হৈ যাব। 3 বাৰ ধুনীয়াকৈ এতিয়া কাটি দি দিওঁ। দেখিছেনে? ধুনীয়াকৈ কাটি দি দিছোঁ। এতিয়া মই কেঁচিখনেৰে কাটি লওঁ। এনেকৈ দি মাজতে কাটি দিম। এতিয়া কাটি দিছোঁ। এই দীঘল ওপৰখিনি দীঘল চুটিখিনি মই ধুনীয়াকৈ মিলাই কাটি ল'ম। এতিয়া যদি কিবা ৰছী দীঘল চুটিকৈ ওলাই আছে এইবাৰ দিব। তেতিয়া ক্লিন লাগিলে সদায় ভাল লাগে, হয়নে বস্তুবোৰ? দেখিছেনে? এনেকৈ মই বাকীখিনি কৰি ল'ম। এতিয়া ভিডিঅ'টো চাই থাকোঁ। চাওঁ কুক ধুনীয়া কুক। কালি আনিছিলোঁ ইয়াৰ লোকেল মাছৰুম। এয়া 12 মাহেই ইয়াত পোৱা যায়। তো আজি মাছৰুমকে খাওঁ, তেন্তে দুপৰীয়া হ'ব। মই খুলি দেখুৱাইছোঁ। এইটো কালি অনা মাছৰুমৰ পেকেটটো তাত ফলাই নাই। মই আজি এতিয়া ফালি পেলাই বনাম। দেখিছেনে? এয়া ইয়াৰ লোকেল মাছৰুম। এইটো ইয়াত 12 মাহে পোৱা যায়। মই এতিয়া মাছৰুমখিনি অলপ ধুবৰ কাৰণে ধুনীয়া গৰম পানী বনাই ল'ম। 100 ৰুপিছৰ। এইটো 100 টকা লৈছে পেকেটটোৰ দাম। মই আজিৰ কাৰণে ইমানখিনি লৈ লৈছোঁ বনাবৰ কাৰণে। কুহুমীয়া গৰম পানী লৈছোঁ। তাৰপিছত মাছৰুমখিনি ছিঙি ভালকৈ ধুই লওঁ। দেখিছেনে? এইখিনি স্পঞ্জৰ নিচিনা। ইয়াত 12 মাহে মাছৰুম পোৱা যায়, এই লোকেল মাছৰুমটো। সৰু পাহিখিনি ভাঙিব নালাগে। এই বস্তুটো পাতলা আছে, এই বস্তুটো অলপ টান আছে। সেইকাৰণে সিজিবলৈ প্ৰব্লেম হ'ব। সেইকাৰণে মই অলপ ফালি দিছোঁ। নহ'লে কোনোবাটো অলপ আগতেই সিজি পেলাই ঢাকি শেষ হৈ যাব, নহ'লে কোনোবাটো নিসিজিবই। সেইকাৰণে মই মানে এক চাইজৰ কৰি লৈছোঁ আটাইখিনি। এইটো বস্তুটো সৰু, এতিয়া এই বস্তুটো এতিয়া ডাঙৰ। এইটো মই এতিয়া ভাঙিব লাগিব। এনেকৈ লৈ লৈছোঁ। মই মাছৰুমৰ চব্জিৰ কাৰণে লৈছোঁ 2টা পিঁয়াজ, এটা ডাঙৰ চাইজৰ বিলাহী, ডাঙৰ চাইজৰ আদা 3 ফুটা, 2টা জলকীয়া, হালধি, সোৱাদ অনুসৰি নিমখ, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু লাল মিৰ্চ পাউডাৰ। আটাইখিনি এনেকৈ লৈ লৈছোঁ। বিলাহীখিনি দি দিছোঁ আৰু ইয়াত পিঁয়াজখিনিও একেলগে দি দিম। আটাইখিনি একেলগে পিচি পেলাই কৰিলে আপোনালোকক কম সময়তে সোনকালে খানা ৰেডি হৈ যাব। দি দিছোঁ ইয়াতে নহৰু 2 ফুটা দি দিছোঁ আৰু এটা জলকীয়া দিছোঁ। আটাইখিনি মই পিচি ল'ম আৰু ইয়াত মই কাজু অলপ তিয়াই থৈছিলোঁ, কাজুখিনি ইয়াত দি দিম। আটাইখিনি এটা মিহি পেষ্ট কৰি ল'ম। এয়া আমাৰ স্মুথ পেষ্ট। এনেকুৱা ইয়াত মই পানী ব্যৱহাৰ কৰা নাই।
বিলাহী আৰু পিঁয়াজৰ পানী দি পিচ খাই গৈছে। তাত অলপ তেল দিছোঁ। তেলখিনি গৰম হোৱাত মই এটা জলকীয়া দি দিছোঁ। এতিয়া মই ইয়াত পেষ্টটো দি দিম। এতিয়া মই ইয়াত হালধি গুড়ি, ৰেড চিলি পাউডাৰ, জিৰা গুড়ি, ধনিয়া গুড়ি আটাইখিনি দি পেলাই অলপ লৰাই দিম। লৰাই দি মছলাটো অলপ সিজিব দিম। মছলাখিনি হৈ গ'ল। এতিয়া মই ইয়াত মাছৰুমখিনি দি দিম। মাছৰুমখিনি লৰাই অকণমান একদম কম জুইত ঢাকনা মাৰি থৈ দিম। দেখিছেনে? মই অলপ কিন্তু গ্ৰেভি টাইপে বনাম বুলি ভাবিছোঁ। ইয়াতে অকণমান মই পানী দি চাইছোঁ। অকণমান মই খাই চাইছিলোঁ, অলপ লেটেকা লেটেকা হৈ আছে আৰু অকণমান সিজিব লাগিব। তো অকণমান মই পানী দি দিছোঁ। অকণমান গ্ৰেভি টাইপ হ'ব যে মোৰ, সেইকাৰণে মই অকণমান পানী দি ভালকৈ উতল আহিলে বন্ধ কৰি থওঁ। আজি চালাডত আছে গোল গোলকৈ কাটি লোৱা তিয়ঁহ, এইটো মিহিকৈ কাটি লৈছোঁ। আৰু ইয়াত দৈতে মই অকণমান জিৰা গুড়ি, ৰেড চিলি পাউডাৰ, সোৱাদ অনুসৰি নিমখ, আটাইখিনি ভালকৈ মিলাই ল'ম। ওপৰ তল কৰি খাবৰ কাৰণে ৰেডি কাৰ্ড চালাড। আপোনালোকেও এবাৰ ঘৰত বনাই চাবচোন আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বহুত ভাল হৈছে। মই কাৰ্ড চালাডটো ভালেই পাওঁ। আপোনালোকে এবাৰ ঘৰত বনাই চাব আৰু খাব, মোক কমেণ্ট কৰি ক'ব কেনেকুৱা পালে। হৈ গ'ল মোৰ মাছৰুমৰ চব্জি। অলপ মই গ্ৰেভিকৈ বনাইছোঁ। গ্ৰেভিকেই ভাল লাগে, তেতিয়া ভাতৰ লগত সানি খাবলৈ ধুনীয়া হয়। ঠাণ্ডা হৈ যাব যে। নাখাবা, দালি নাখাবা। মাশরুম ফাৰ্ষ্ট টাইম বনাইছোঁ। আমাৰতো এতিয়া লোকেল মাছৰুম কিনিব নাপায়। কলিকতাৰ নিচিনা লাগিছে নে? সঁচা ন? কলিকতাৰ নিচিনা মই টেষ্ট পাইছোঁ। মাছৰুমটো মানে অলপ চুবাব লাগে না, মানে অলপ লেটেকা নিচিনা। আৰু এইটো ইয়াত লোকেলি পায়, মানে পেকেট 100 ৰুপিজৰ এটা পেকেট পায়। সেই এটা পেকেট আনি যদি বনাইছে ৱাইফে, বৰ ধুনীয়া হৈছে। খালি সেই অলপ লেটেকা লাগে, খাই কিনে বৰ ধুনীয়া। আপোনালোকে ট্ৰাই কৰি চাব পাৰে। নমস্কাৰ সকলোকে। আজি অকণমান পোহা বনাম বুলি ভাবিছোঁ, তো আশা কৰোঁ সকলো ভালে আছে। চাই থাককচোন ভিডিঅ'টো কেনেকৈ বনাওঁ, শেষলৈকে চাব। আৰু আপোনালোকে তেনেকৈ বনাই চাব, কেনেকুৱা লাগে কমেণ্টত জনাব। আৰু যদি কিবা তাতে ইম্প্ৰভাইজ কৰিবলগীয়া বা কিবা ইম্প্ৰুভ কৰিবলগীয়া থাকে, তেতিয়াহ'লে সেয়াও কমেণ্টত আপোনালোকে জনালে খুব ভাল পাম। আপোনালোকে চাই থাককচোন কেনেকৈ বনাওঁ। এয়া মই পিঁয়াজখিনি সৰু সৰুকৈ কাটি ল'লোঁ, আৰু ইফালে আলু কাটি লৈছোঁ সৰু সৰুকৈ। এয়া গোটা জিৰা আৰু এয়া ক'লা সৰিয়হ তেলত ফ্ৰাই কৰি ল'ম। তাৰ কাৰণে জানেই আৰু চিৰা লাগে, চিৰাখিনি ধুনীয়াকৈ ধুই ল'লোঁ। আৰু অকণমান ফৰফৰীয়া হ'বলৈ এনেকুৱা খৰাহী এটাত আপোনালোকে অলপ সময় মেলি থৈ দিব, যাতে সেইখিনি ধুনীয়াকৈ পানীখিনি এৰি দিয়ে। এয়া ঘিউ দিবলৈ ওলাইছোঁ। আপোনালোকে তেলতো কৰিব পাৰে, একো নাই। মই ঘিউ দি খাই ভাল পাওঁ, সেইটো কাৰণে মই ঘিউ দিম।
মই জিৰাখিনি দি দিলোঁ। ইয়াতে মই এতিয়া ক'লা সৰিয়হখিনি ফুটাই ল'ম। বাদাম দিম ইয়াতে, তেতিয়া পোহাটো খাই ভাল লাগে, ইয়াৰ ফ্লেভাৰটো। বাদাম বহুত বেছিও দিব নালাগে, বাদামটো বেছি হৈ গ'লে পোহাৰ লগত ভাল নালাগে, সেইটো কাৰণে মই কেইটামানে দিছোঁ। পিঁয়াজ আৰু জলকীয়াখিনি দি দিম। সৰু সৰুকৈ কাটা আলুখিনি দি দিম। এতিয়া হালধি দি দিম। সোৱাদ অনুসৰি নিমখ দি দিব। মই ইয়াতে আমাৰ প্ৰয়োজন অনুসৰি নিমখটো দি দিছোঁ। এইখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। এতিয়া আমি ইয়াৰ ওপৰত পোহা মানে আমাৰ চিৰা দি দিম। চিৰাখিনি ভালকৈ গোটেই ইনগ্ৰেডিয়েণ্টছখিনিৰ লগত মিক্স কৰি দিব লাগিব। এনেকৈ লাহে লাহে কম সময়তে ধুনীয়া ইজি প্ৰচেছত আপোনালোকে এনেকৈ ব্ৰেকফাষ্ট বা সন্ধিয়াৰ স্নেক্স ধুনীয়াকৈ আপোনালোকে তৈয়াৰ কৰিব পাৰে। খাবলৈও খুব ভাল লাগে, ধুনীয়া টেষ্টি হয় আৰু খুব কম সময়ৰ ভিতৰতে ৰেডি হৈ যায়। এনেকৈ ধুনীয়াকৈ মিক্স কৰি ল'ব। আৰু এয়া হৈ গ'ল আমাৰ গৰম গৰম পোহা ৰেডি। ইয়াত বাদাম দিয়া আছে, আলু আছে, পিঁয়াজ, আৰু আপোনালোকে যদি নহৰু সৰু সৰুকৈ কুটি দিম বুলি ভাবে সেয়াও দিব পাৰে। আমি ইয়াতে নহৰু দিয়া নাই, পিঁয়াজে দিছোঁ, পিঁয়াজ আৰু জলকীয়া দিছোঁ। আজি বহুত দিনৰ মূৰত খাইছোঁ। বিয়া হৈ যে এদিন আপুনি বনাই খুৱাইছিলে মনত আছে? তেতিয়াৰ পৰা আজি খাইছোঁ। সেইদিনা মই বনাইছিলোঁ, আজি মই বনালোঁ আৰু